খাই লৈছোঁ। আজি দুপৰীয়া সাজটো এনেদৰে খাইছোঁ। এয়া লাও আৰু ৰহৰ দাইলৰ লগত লাও বনাইছিলে। তাৰপিছত এইফালে পদুনা আৰু পদিনা আৰু নৰসিংহ চাটনি, এইফালে বিট, এইফালে গাজৰ বাঁহগাজৰ চাটনি আচাৰ, এইফালে আকৌ নিউটেলা শুকান ফ্ৰাইটো ভাল লাগে। এইফালে ঘৰৰে ভাতকেৰেলা দুটা বইল কৰি দিছোঁ। এইফালে আকৌ পনীৰ অকণমান ফ্ৰাই কৰি দিছিলে আমাৰ মণিয়ে। এইফালে ঘৰৰ জলকীয়াটো খুব ভাল, কেঁচাকৈ খাব লাগে। এইটো জলকীয়া ধান জলকীয়া বুলি কয়। সেয়াই আৰু এনেদৰে আজি দুপৰীয়া ভাত সাজ এনেদৰে খাবলৈ লৈছোঁ। আপোনালোকে খোৱা বোৱা কৰিলেনে বাৰু? দেৰিয়ে হ'লগৈ, আমাৰ 2:30 বাজিলেই। ভাত খোৱা আমাৰ সদায় দেৰি হয় বাৰু। ৰাতিপুৱা কিবাকিবি খাই দিয়া হয় নাস্তা, সেই গতিকে অকণমান দেৰি হয় আৰু। কৃষ্ণ খাইছোঁ। কেঁচা বিটটো মানে প্ৰায় খাওঁৱে। বিটটো নিৰামিষ মানুহ যে, মাছ মাংস নাখাওঁ, গতিকে অকণমান গা চাবোৰ অলপমান কেতিয়াবা এইকেইদিন মাজতে বহুত দুৰ্বল হৈছিলে গা। সেইকাৰণে মানে খোৱা বোৱাটো অকণমান ভালকৈ যত্ন লৈছোঁ আৰু নিৰামিষৰে। কেইবাটাও এনেকৈ চব্জি মাজতে বইল এটা দুটা চব্জি ইটো সিটো অকণমান খাবলৈ লৈছোঁ। বাৰীৰে বস্তু কিছুমান খাবলৈ লৈছোঁ। আৰু জলকীয়াটো বহুত ভাল, এইটো জলকীয়া ধান জলকীয়া। ভাতকেৰেলাও বাৰীৰে এই জলকীয়াটো খাব লাগে। এইটো জলকীয়া ডিঙিৰ কিবা এটা অসুখৰ কাৰণে ভাল বোলে। এইটো ভোট জলকীয়া বাৰী ইমান ধুনীয়া হৈছে, কিন্তু কিমান খাম। এইটোও মেডিচিন হয়, সেইটোও মেডিচিন। এইটো কিন্তু ডিঙিৰ কিবা এটা অসুখৰ কাৰণে ভাল। ডিঙিৰ সেইটো কাৰণে খাইছোঁ। মাজে মাজে খাই থাকিম আৰু এনেকৈ, এদিন ভোট জলকীয়া এদিন ধান জলকীয়া। তেতিয়াহ'লে ইমানেই আছিলে আজি ভিডিঅ'টো। আপোনালোকেও খাই লওক, ময়ো খাই লওঁ ভাতকেইটা। ৰাখিছোঁ ইমানতে।